হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। আৰু আজি ইয়াত অহাৰ পিছত ভালকৈ ভিডিঅ' বনাব পৰা নাছিলোঁ, যিহেতু এইটো অলপ ডিষ্টাৰ্ব কৰে, কাৰো কোলাত নাথাকে, সেইকাৰণে তাইকে চাই থাকিব লগা হয়। এতিয়া যিহেতুকে খোজকাঢ়িব পৰা হৈছে সেইকাৰণে। আৰু আজি আমি যাবলৈ ওলাইছোঁ ৰাসত। এয়া শুনিছে শব্দ, কান্দি আছে। আৰু এতিয়া আমি ৰাসত যাবলৈ ওলাইছোঁ আৰু মই ওলাই ল'লোঁ আৰু আইটোকো ওলাই দিলোঁ আৰু বাকীখিনি মই দেখুৱাই আছোঁ। আমি হাউলি ৰাসত যাবলৈ ওলাইছোঁ আৰু যিহেতু আমাৰ বৰপেটাৰ পৰা হাউলি ওচৰ হয়। আৰু মই এতিয়া মুখখন ওলাই লৈছোঁ, ওলাই লৈ পেলাই আইটোক কাপোৰ পিন্ধাই দি আছোঁ। আৰু চাওক, তাই নিজে নিজে কাপোৰ পিন্ধিব খোজে। আৰু ইফালে মায়েও ওলাই ল'লে। এতিয়া আমি যাবলৈ ওলাইছোঁ হাউলি ৰাসত। আৰু যোৱাবাৰ এইটো সৰু আছিল আৰু বহুত দিগদাৰ কৰিছিল, কিন্তু এইবাৰ বা কি কৰে নাজানো। আৰু এইবাৰতো খোজকাঢ়িব পৰা হৈছে। এয়া আমি হাউলি আহি পালোঁ আৰু এয়া হাউলিৰ বজাৰৰ গেটখন। আৰু আগত আছে বহুতখিনি, আৰু গাড়ী যিহেতু ইয়াত থ'ব নোৱাৰি, অলপ আগত থ'ব লাগিব। আৰু আমি গাড়ী থৈ পেলাই আমি আহিলোঁ। এতিয়া আমি ৰাসৰ ভিতৰত সোমাই আছোঁ। এয়া হাউলিৰ ৰাসৰ গেটকেইখন মই দেখুৱাইছোঁ, চাওক ইমান ধুনীয়া, চাই থাকিব মন যায়। লাইটবিলাক ইমান ধুনীয়া ধুনীয়া কালাৰিং একদম। এইবোৰ যে ফুটপাথৰ দোকান দেখিছে, এইবোৰ বাহিৰৰ পৰা আহিছে, ৰাজস্থানৰ পৰা আহিছে। আৰু ইয়াতে মাইকীবিলাকেও দোকান দি আছে, চাওক বস্তুবোৰ। আৰু এতিয়া আমি ৰাসৰ ভিতৰত সোমাম। প্ৰথমতে আমি এখন ব্ৰিজ পাম, অভাৰ ব্ৰিজ, আৰু তাৰ তলেদি যায় ৰাসৰ মন্দিৰত। এইবাৰ ইমান খালী। আগতে প্ৰত্যেক বছৰে বহুত ডাঙৰকৈ লটাৰী হয়। হাউলিৰ লটাৰী খেলৰ কথা হয়তো সকলোৱে জানে অসমত। আৰু এইবাৰ যিহেতু লটাৰীৰ পাৰ্মিশ্যন দিয়া নাই, সেইকাৰণে ইমান খালী হৈছে ঠাইখিনি। আৰু ভালো লাগিছে অৱশ্যে, নোহোৱাৰ কাৰণে অলপ জেগাবিলাক খালী হৈছে। আৰু খোজকাঢ়িব বা অহা যোৱা কৰিব মানুহসকলৰ বহুত ভাল হৈছে, সুবিধা হৈছে বাচ্ছা লৈ যাই পেলাই। আৰু হাউলি ৰাসৰ মূৰ্তি, আৰু একদম ইয়াৰ পৰা আৰম্ভ বহুত দূৰলৈকে আছে, মই দেখুৱাই আছোঁ। আৰু এইটোক চাওক, মূৰ্তিবোৰ দেখি তাই কিমান ভাল পাইছে, যিহেতু বহুত লাইট ইয়াত জ্বলি আছে। আৰু আহি আমি মাজতে এডোখৰ বহুত ধুনীয়া ঠাই পালোঁ, ইয়াতে চেলফি উঠিব পাৰি। ইমান ধুনীয়া এখন ঠাই বনাই দিছে চেলফি উঠাৰ কাৰণে, চাওকচোন। আৰু চেলফি উঠাৰটো একদম ঠাইয়ে নাই, চিট ভৰ্তি একেবাৰে। চাওকচোন, মই সেইকাৰণে দূৰৰ পৰাই উঠি আছোঁ, ভিডিঅ' কৰি আছোঁ। আৰু অৱশেষত আহি পালোঁ দিয়ক অলপমান ঠাই। আৰু তাৰপিছত আমি ফটো উঠিলোঁ দুখনমান, লগতে অলপ ভিডিঅ'ও কৰিলোঁ। আৰু তাৰপিছত আমি আহি পালোঁ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু পৰ্দাত তেখেতৰ এটি গানেৰে ভিডিঅ'ৰ আকাৰত ধুনীয়াকৈ দেখুৱাইছে। এয়া দেখিছে, এয়া ৰামায়ণৰ একদম সম্পূৰ্ণ চৰিত্ৰ ইয়াত ফুটাই তুলিছে, আৰু চাবলৈ ইমান ধুনীয়া হৈছে। আৰু এয়া আমাৰ বজৰংবলী, আৰু তেখেতৰ ডাঙৰকৈ এটা প্ৰতিমূৰ্তি সজাইছে, আৰু কাৰেণ্টেৰে ধুনীয়াকৈ হাতখন উঠা নমা হৈ আছে, আশীৰ্বাদ দিয়াৰ নিচিনা। আৰু এয়া মহাভাৰতৰ চৰিত্ৰখন ধুনীয়াকৈ ইয়াত ফুটাই উঠাইছে। এয়া ভীষ্ম, আৰু ইফালে আছে 5 পাণ্ডৱ, আৰু ইয়াত আছে ভাৰত মাতা, আৰু এইফালে কনকলতা আছে, জয়মতী, সতী জয়মতী আছে। এইখিনি ইয়াত ধুনীয়াকৈ বনাইছে। আৰু আমাৰ 4জন মহাপুৰুষৰ ইয়াত ধুনীয়াকৈ প্ৰতিমূৰ্তি বনাইছে, যেন সঁচাকৈ কীৰ্তন ঘৰত বহি আছে তেনেকুৱা লাগিছে একদম। আৰু আইটোক চাওঁ, ইমান ধুনীয়াকৈ চাই আছে বস্তুবিলাক। আৰু এইটো দেখিছে ড্ৰেগন এটা, পৰ্দাত দিয়াৰ নিচিনা, ইয়াত কিবা ঘূৰি থকাৰ নিচিনা পৰ্দাত দিছে, ভালকৈ ধৰিবই পৰা নাই। আৰু বস্তুটো অলপ আহে যায় এনেকুৱাকৈ দেখিব পাইছোঁ। আৰু এইটো নামঘৰ হাউলিৰ, আৰু সৰুৱা হাউলিৰ ৰাস মন্দিৰটো মই ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু সিদিনা যে মাৰ প্ৰগ্ৰেম আছিল, এইখন মঞ্চতে মাক নিমন্ত্ৰণ কৰিছিল। আৰু বেছি সিমান ভিৰ নাই, আহিব পাৰি আৰু বাচ্ছা লৈ, সিমান এটা প্ৰব্লেম নাই। আৰু এতিয়া মই হাউলিৰ মন্দিৰটো দেখুৱাই আছোঁ গৈ পেলাই।
এয়া চাওক মন্দিৰটোত ইমান ধুনীয়াকৈ লাইট দিছে, মানে ফকাচবোৰ ইমান দূৰলৈকে যায় আৰু মই ভালকৈ নাম নাজানো কি কয় এইটো লাইটটোক। আৰু আমি আহি পালোঁ এতিয়া বৃন্দাবনখন। আৰু সকলোতকৈ মানে মোৰ ভাল লগা ৰাসত বস্তুটো হ'ল বৃন্দাবনখনেই আচল। মানে ইমান ভাল লাগে চাই, সঁচাকৈ যেন ভগৱান কৃষ্ণই বাঁহী বজাই আছে বৃন্দাবনত, একদম তেনেকুৱা লাগে। আৰু হাউলিত আচলতে এই বৃন্দাবনখন ইমান ধুনীয়াকৈ বনায়, প্ৰত্যেকবাৰে মানে এনেকুৱাকৈ বনায় আৰু মানে কি চালে চাই থাকিব মন যায়। কি ক'ম আৰু বৃন্দাবনখনৰ কথা, দেখিতো গম পাইছে নিশ্চয়। এয়া চাওক। আৰু বৃন্দাবনখন এৰি আহি আমি এতিয়া আহি পালোঁ পুতনা বধ। আৰু কৃষ্ণই পুতনাক বধ কৰিছিল, সেই মানে এটা ধুনীয়াকৈ এটা প্ৰতিমূৰ্তি সাজি পেলাই ইয়াত কাৰেণ্টেৰে বনাইছে, চাওকচোন। আৰু এইটো জোকাৰ বনাইছে, চাওক একদম অৰিজিনেল জোকাৰ যেন লাগিছে দেখাত। আৰু লাইটেৰে বনাইছে, একদম চাইকেল চলাই থকা। এতিয়া আমি সোমাবলৈ লৈছোঁ ট্ৰেড ফেয়াৰৰ ফালে। আৰু ইয়াতেতো জানেই কি কি দোকান আছে কি নাই, এনেকুৱা মানে কাপৰ দোকান, খোৱা বস্তুৰ দোকান, বেগৰ দোকান, সেইবিলাকেই আৰু। এয়া আহি আছোঁ আৰু অলপ ভিৰ আছে ইয়াত। আৰু তাৰপিছত চালোঁ এই লাইটকেইটা যোৱাবাৰ এটা লৈছিলোঁ, মানে ইমান দিন লাষ্টিং কৰিছে, এতিয়ালৈকে জ্বলি আছে, সেইকাৰণে ভাবিছোঁ এইবাৰো এটা লওঁ। আৰু আহিলোঁ এইবাৰ এতিয়া মীনা বজাৰৰ ফালে সোমাম। আৰু এইখিনিৰ পৰা মীনা বজাৰ আৰম্ভ, একদম বহুত দোকান আছে ইয়াত, বহুতটা গলি আছে। আৰু এয়া আমি গৈ আছোঁ মীনা বজাৰত, কিন্তু মানুহ চাওক ইমানখিনি আৰু ইমানবোৰ দোকান একেলগে দেখুওৱা সম্ভৱ নহয়, সেইকাৰণে মই স্পীড কৰি দিছোঁ, অলপ দেখুৱাইছোঁ। এয়া যে চেৰকিকেইটা দেখিছে, ইয়াত মোৰ উঠিব ইমান মন, কিন্তু মিষ্টাৰে উঠিব নিদিয়ে, তেখেতে ভয় কৰে, সেইকাৰণে মোকো উঠিব নিদিয়ে। কি যে হ'ব মানে এবাৰ উঠিছিল বোলে, সেইকাৰণে এনেকুৱা লাগিছিল মানে নামি যাওঁ এনেকুৱা লাগিছিল, সেইকাৰণে ভয়তে সিদিনাৰ পৰা মানে মোকো উঠিব নিদিয়ে। আৰু এইফালে আহি পালোঁ আমি, ইয়াত চাওক ৰুমালী ৰুটি বনাই আছে, ইমান ধুনীয়াকৈ বনাইছে, মানে চাওকচোন ওপৰত দলিয়াই দিয়ে কিন্তু পৰিও নাযায় হাতৰ পৰা। আৰু আমি ইয়াতে খাম বুলি ভাবিছোঁ আৰু দেখুৱাই আছোঁ মই কি খালোঁ। এয়া আমি প্ৰথমতে দোকানত সোমাই আহিলোঁ ভিতৰত। আৰু ইয়াত ইমান ধুনীয়া ফেচিলিটি আছে, মানে ওপৰতো বহিব পাৰি, কিন্তু বাচ্ছা আছে যিহেতু মই তলতেই বহিলোঁ। আৰু এইখন হ'ল মেনু ইয়াত। আৰু আমি দিলোঁ 2টা এগ ৰোল অৰ্ডাৰ মাহঁতৰ কাৰণে, আৰু মিষ্টাৰ আৰু মোৰ কাৰণে স্মক চিকেন অৰ্ডাৰ কৰিলোঁ। আৰু দেখিছে গোপাল দাই ধুনীয়াকৈ বনাই আছে। আৰু ইয়াত আহি বহিলোঁ, আইটো টোপনিয়ে গ'ল। আৰু এইফালে আমাৰ অৰ্ডাৰো আহি পালে, এয়া চাওক স্মক লেগ পিচ আৰু মাহঁতৰ কাৰণে এগ ৰোল। আৰু এতিয়া আমি খাই বৈ ওলাই আহিলোঁ। আৰু গোপাল দাক দেখিছে ইমান ধুনীয়াকৈ বনাই আছে, আৰু বহুত ভাল লাগিছে ইয়াত খাই পেলাই, বহুত ধুনীয়া ইয়াৰ খাদ্যখিনি আচলতে। আৰু আপোনালোকে গ'লেও হাউলিত এইখন দোকানত খাব পাৰে, ইয়াত মই ওপৰত দেখুৱাই দিছোঁ নামটো। তাৰপিছত ইয়াৰ পৰা আহিলোঁ এইডোখৰ ঠাইত, মানে দেখিছে ইয়াত মানে মানুহটো মাজত থিয় হ'ব লাগে, আৰু চেল্ফি ষ্টেণ্ডডাল চাৰিওফালে মানে ঘূৰি থাকে। আৰু ল'ৰাজনে মোক দেখুৱাই দিছে কেনেকৈ বনাব লাগিব ভিডিঅ'টো, এয়া মোক মই আপোনালোকক দেখুৱাবলৈ মানে বেলেগ মোবাইল এটাৰে মই ভিডিঅ' কৰিছোঁ, চাওক মানে এনেদৰে এই ষ্টেণ্ডডাল ঘূৰি থাকে, আৰু মাজত মানে অলপ আপুনি যি গানত ভিডিঅ' বনাব পাৰে। আৰু তাৰ পৰা নামি আহি আৰু মীনা বজাৰত আহিলোঁ, কাৰণ দোকানবোৰ একো চোৱা হোৱাই নাই ভালকৈ। আৰু আইটো টোপনি গৈ আছে যিহেতু কোলাত লৈয়ে আছোঁ। আৰু আহি পেলাই চাই আছোঁ দোকান ক'ত কি কিনিব পাৰোঁ। আৰু এইবোৰ চব খোৱা বস্তুৰ দোকান হয়। আৰু এইবোৰ হ'ল হাৰ কাণৰ এইবিলাকত জুৱেলাৰী দোকান। আৰু ইয়াৰ পৰা মাহঁতে কিবা চেইন কিনিছে, আৰু এইবোৰ চব 30 টকাৰ বস্তু। আৰু মই কিবা গিলাচ ল'লোঁ, মাও গিলাচ ল'লে। ইয়াত বহুত ধুনীয়া গ্লাছ আছে কাঁচৰ, আৰু বাকী বেলেগ তেনেকুৱা একো লোৱা নাই। আৰু তাৰ আগত কিনিছিলোঁ আইটোৰ কিবা টুপি, মোজা, এনেদৰে কিবাকিবি কিনিছিলোঁ, এইবোৰ দেখুওৱা নহ'ল। আৰু এতিয়া আমি গোটেইখিনি চাই ইয়াত ওলাই আহিলোঁ, মানে গেট পাম আৰু এক্সিট গেটখন। তাৰপিছত আমি আহি পালোঁ অসম বিখ্যাত বৰপিটা, আলু ভাজা, পুৰি আৰু ৰাঙাডিমাৰ দোকানখন। আৰু আহিয়ে মিষ্টাৰ ভিতৰত সোমাল, কাৰণ উপম দা আছিল দোকানখনত, মানে সিহঁতে দোকানখন দিছে সেইকাৰণে। আৰু উপম দাই ক'লে যে ভিডিঅ' বনাব বোলে একদম সময় পোৱা নাই, কাৰণ একদম ব্যস্ত হৈ আছে দোকানখনত।
এয়া চাওক আৰু ইমান ভিৰ দোকানখনত আৰু মিষ্টাৰ আৰু মাহঁত দেখালে কিবা কিবি, কিন্তু মোৰ একেবাৰে পেট ভৰিয়ে আছিল, সেইকাৰণে মই একো খোৱা নহ'ল। আৰু আইটোৰ কাৰণে আহোঁতে এটা বাঘ ল'লোঁ আৰু তাই ইমান ভাল পায়, বাঘকে থাকে, সেইকাৰণে ভাবিলোঁ বাঘটোৱে লৈ লওঁ, তাই ভাল পাব চাই পেলাই। এতিয়া আমি ৰাসৰ গেটৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু এয়া পৰ্দাত মঞ্চত কি আছে দেখুৱাই আছে পৰ্দাখনত। আৰু এইফালে ফুটপাথতো চাওক ইমানখন দোকান দিছে, বহুত মানে বাহিৰৰ পৰা আহিছে এই দোকানবিলাক। এতিয়া আমি ঘৰত গৈ আছোঁ আৰু ঘৰত আহোঁতে মায়ে ভাত ৰান্ধি আহিছিল, এও মাংস আনিছিল, মাংস ভাত বনাই অহা হৈছে, সেইকাৰণে ইয়াত বেছিকৈ বস্তু একো খোৱা নাই, কাৰণ ভাত অলপ হ'লেও খাব লাগিব ঘৰত। আৰু কিবা কিবি ল'লোঁ। এতিয়া ঘৰত যাব ওলাইছোঁ আৰু গতিকে আপোনালোকক হোলীৰ ৰাসখন দেখুৱালোঁ, কেনেকুৱা পাইছে জনাব। যোনে অহা নাই ভিডিঅ'টোৰ জৰিয়তেই চাব পাৰিব, আৰু যোনে আহিছে তেওঁলোকেতো দেখিছেই। আৰু গতিকে আজিৰ ভিডিঅ'টি